ৰঙাপাৰাত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ। ৰঙাপাৰাৰ আমৰিবাৰী আঞ্চলিক বন বিষয়াৰ এক অভিযানত অবৈধ কাঠভৰ্তিৰ সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। নিশা বন্যহস্তী খেদি কাৰ্যালয় উভতাৰ সময়ত ৰঙাপাৰাৰ নাহৰণি চাহ বাগিচাৰ সমীপৰ ৰেলৱেৰ গেটত জব্দ কৰে অবৈধ কাঠভৰ্তি ট্ৰাক। AS01NC 9796 নম্বৰৰ ট্ৰাকখনে অৰুণাচলৰ পৰা চোৰাংকাত লৈ ঢেকিয়াজুৰি অভিমুখে গৈ থকাৰ সময়ত আমৰিবাৰী বন কাৰ্যালয়ৰ বনকৰ্মীয়ে ট্ৰাকখন জব্দ কৰে। বনকৰ্মীক দেখি ট্ৰাকখনৰ চালকজন পলায়ন কৰে। জব্দ কৰা মূল্যৱান কাঠখিনিৰ মূল্য প্ৰায় 3 লাখতকৈও অধিক হ'ব বুলি ইতিমধ্যে বন বিভাগৰ সূত্ৰই জানিবলৈ দিছে। কাঠখিনি হ'ল আমি ৰাতি 900 ডিউটিত গৈছিলোঁ হাতী ডিউটিৰ পৰা ঘূৰি আহি আমি যেতিয়া আমাৰ এই ৰেল গেট পাওঁ তেতিয়া ট্ৰেইন অহাৰ সময় আছিল। গেটটো নমাই থোৱা আছিল। নমাই থোৱাত আমি তাত ৰখিলোঁ। ৰখাত দুজন আমাৰ নামি পাৰ হৈ আহিল। পাৰ হোৱাৰ পিছত সেয়া তাৰ আগতেই গাড়ীখন তাত ৰাখি থোৱা আছিল। ৰাখি থোৱাত মানে গাড়ীখন আমাৰ কিবা এটা কাৰণবশত আমাৰ তাত নজৰ গ'ল। নজৰ যাওঁতে দেখিলে ত্ৰিপালখন ছাইড হৈ আছিল। চাওঁতে দেখা পালে কাঠ বুলি যেতিয়া কোৱাৰ লগে লগে আমাৰ গাড়ীত খবৰ দিলে। খবৰ দিয়াৰ লগে লগে ড্ৰাইভাৰজন নামি পলোৱাৰ পিছত আমাৰতো উপায়বিহীন হৈ গ'ল। ট্ৰেইনৰ গেট হোৱাৰ পিছত আমি দৌৰাদৌৰিকৈ ড্ৰাইভাৰ মতাই আমি গাড়ীখন আনি আমাৰ আঞ্চলিক বন কাৰ্যালয়ৰ হেৰিত আমি সুমিয়াই দিয়া হয়। কি কাঠ হয়? কাঠটো আছিল আপোনাৰ খকন। এই ক'ৰ পৰা আহিছে? এইটো অৰুণাচলৰ। ক'লৈকে যাব বুলি ভাবে? এইটো অনুমানিক ঢেকিয়াজুলি ছাইডতে যাব বুলি গম পাইছোঁ আৰু তেনেকুৱা অনুমানিক। এইটো ক'ত যাব ইমান সঠিকটো আমি ক'ব নোৱাৰিম। কিমান টকাৰ হ'ব? মানে এইটো অকণমান 3 লাখৰ ওচৰা-ওচৰি হ'ব। 3 লাখেই হ'ব বুলি হয়তো বেছি হ'বও পাৰে। এইটো আমি কাইলৈ নমাই জোখ মাখ কৰি যেতিয়া আমি চাম তেতিয়াহে আমাৰ একুৰেট হেৰিটো আমি ক'বলৈ পাৰিম। জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ NA।